দৌলযাত্ৰা মহোৎসৱ উপলক্ষে বটদ্ৰৱা থানলৈ আগমন ঘটা তীৰ্থযাত্ৰীসকলক বিনামূলীয়াকৈ ভোজনৰ ব্যৱস্থা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ দৌলযাত্ৰা মহোৎসৱ উপলক্ষে নগাঁও জিলাৰ কেইবাগৰাকী উদ্যমী যুৱকৰ প্ৰচেষ্টাত বটদ্ৰৱা থানলৈ আগমন ঘটা তীৰ্থযাত্ৰীসকলক বিনামূলীয়াকৈ ভোজনৰ ব্যৱস্থা কৰা হয়। দৌলযাত্ৰা মহোৎসৱত পোন প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এই ব্যৱস্থা বটদ্ৰৱা থানৰ হাতীপুখুৰীৰ পাৰত কৰা হয়। তীৰ্থযাত্ৰীসকলৰ বাবে খিচিৰি ভোগেৰে এই ব্যৱস্থা শুভাৰম্ভ কৰি বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱগোস্বামীয়ে এই উদ্যমী যুৱকসকলৰ মহান প্ৰয়াসক শলাগ লোৱাৰ লগতে প্ৰতি বছৰে দৌলযাত্ৰা মহোৎসৱ যাতে এনে বিনামূলীয়া ভোজনৰ ব্যৱস্থা কৰি তীৰ্থযাত্ৰীসকলক আপ্যায়ন কৰিবলৈ সকলো আগবাঢ়ি আহে তাৰ আহ্বান জনায়। সাংবাদিক দিব্যজ্যোতি বৰুৱাই আধৰা এই কাৰ্যসূচীত প্ৰাঞ্জল ৰাজখোৱা, গণেশ বৰা, চন্দনজ্যোতি বৰা, বটদ্ৰৱা থানৰ হাতীবহাৰ ভকত বৈষ্ণৱকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ। আজিৰ এই বটদ্ৰৱা দৌল উৎসৱৰ যি দৌল পূৰ্ণিমা, এই পূৰ্ণিমাৰ দিনাই আমাৰ স্থানীয় কেইজনমান যুৱক আৰু তথা আমাৰ নগাঁৱৰ বিভিন্ন আশে পাশৰ অঞ্চলৰ কেইজনমান যুৱক যিসকল বন্ধু তেওঁলোকে মিলি পেলাই ইয়াতে অন্নদানৰ এক কৰ্ম কৰিছে, যিটো সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ এটা। মানুহক ইয়াতে ভোগ একসিদ্ধ হিচাপে তেনেকৈ খুওৱাৰ এটা কৰিছে, চেষ্টা চলাইছে। এইটো সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ। আমি এইটো সেৱা মনোভাৱেৰে কৰা এক চেষ্টা। আমি সঁচাকৈ তেওঁলোকক আমি প্ৰশংসা কৰিছোঁ। এই পদক্ষেপ যাতে আৰু প্ৰত্যেকবাৰে যাতে তেনেকৈ কৰিব পাৰে, আগলৈকো যাতে এনেকৈ কৰিব পাৰে, আমি সেইটোৱেই কামনা কৰিছোঁ। মাজতে দিবদা ঘৰলৈ আহিছিলোঁ, দুইজনে কথা পাতি আছিলোঁ কিবা এটা কৰিব পাৰোঁ নেকি এক্সট্ৰা কিবা। তাৰপৰা আমি বিভিন্ন জেগাত গৈছোঁ। মই অযোধ্যা গৈছিলোঁ, মাজতে অযোধ্যা যাওঁতেও তেনেকৈ দেখিছিলোঁ ভক্তসকলক কিছুমান অনুষ্ঠানে এনেকৈ অন্নদান কৰিছিল। সেয়ে আমিও ভাবিলোঁ দিবদাৰ সৈতে কথা পাতিলোঁ, বোলো আমিও তেনেকৈ এটা ব্যৱস্থা কৰোঁ। তাৰপিছত প্ৰথম দিবদা পদূলিতে কৰা কথা আছিলে, পিছতে ভাবিলোঁ নাই তাতে অসুবিধা হ'ব, ইয়াতে যিহেতু থানত বিভিন্ন প্ৰান্তৰ ভকতসকল আহে, তেখেতসকলক কিছু সামান্য পৰিমাণে অন্ন যদি আমি প্ৰদান কৰিব পাৰোঁ, কিবা এটা কৰা নিচিনা লাগিব, ভাল লাগিব। সেয়ে আজি আয়োজন কৰি আজি আৰম্ভ কৰিছোঁ। বাকী পৰম পিতাই কি কৃপা কৰে, তেওঁ আশীৰ্বাদ কৰক আৰু ভক্তসকলেও আশীৰ্বাদ কৰক। হয়, ভৱিষ্যতে ইয়াতকৈ ডাঙৰ, এইবাৰ যদি সফল হওঁ তেনেহ'লে ভৱিষ্যতে ইয়াতকৈ ডাঙৰকৈ কৰাৰ আমি মানস কৰিছোঁ। বাকী চব পৰম পিতাৰ কৃপা যি কৰে আৰু।